নৱবৰ্ষৰ প্ৰাক্ষণত পৰ্যটকৰ আগমনত উদুলি-মুদুলি হৈ পৰিছে কাজিৰঙা। কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানলৈ খুদ বৈছে পৰ্যটকৰ। দেখি বিদেশী পৰ্যটকে ভিৰ কৰিছে উদ্যানখনত, উপভোগ কৰিছে উদ্যানখনৰ মনোমোহা সৌন্দৰ্য। দেখি বিদেশী পৰ্যটকৰ বাবে বিশেষ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই। পৰ্যটকৰ বাবে প্ৰতি সন্ধিয়াই প্ৰদৰ্শন কৰা হৈছে জনজাতীয় পৰম্পৰাগত নৃত্য সম্ভাৰৰ। আমি তাৰে কিছু পৰিৱেশ দেখুৱাম মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে। হয়, পৰ্যটকৰ আগমনত উদুলি মুদুলি হৈ পৰিছে কাজিৰঙাৰ পদূলি। আৰু এই মুহূৰ্তত যদি চোৱা যায়, কাজিৰঙাৰ অৰ্কিড উদ্যানত যথেষ্ট পৰ্যটকৰ ভিৰ এই মুহূৰ্তত দেখা পোৱা গৈছে। আৰু এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায়, জৈৱ বৈচিত্ৰতাৰে মেটমৰা সম্ভাৰস্বৰূপ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ এক প্ৰকাৰ হুদ বৈছে পৰ্যটকৰ। আৰু অসমৰ লগতে বিদেশী পৰ্যটকৰ হুদ বৈছে অৰ্কিড উদ্যানত। প্ৰতিজন পৰ্যটকে উদ্যানৰ যি মনোৰম সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰিছে। আৰু আমি এটা কথা উল্লেখ কৰিব পাৰিম যে জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পুৱাৰে পৰা নিশালৈকে এতিয়া পৰ্যটকৰ যথেষ্ট ভিৰ বৃদ্ধি হোৱা দেখা পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল আহিছে। তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী, হাতী চাফাৰী কৰাৰ পাছত তেওঁলোকে এভুমুখে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ আহিছে। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত যিহেতু ন সংযোজনেৰে এই বৰ্ষটো চলি আছে, গতিকে তেওঁলোকে ইয়াত আহি এক প্ৰকাৰ ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ, সেই পৰিৱেশৰ মাজত আত্মবিভোৰ হৈ পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত অৰ্কিড উদ্যানৰ পৰিচালকগৰাকী আছে। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু মাজত আৰু কেইটামান দিন বাকী, তাৰ পাছতে নতুন বৰ্ষত সকলোৱে ভৰি দিব। গতিকে এই সময়ছোৱাত যথেষ্ট পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত। কি ক'ব বিচাৰিব, যিহেতু এই বৰ্ষত কেইবাটাও নতুন সংযোজনে আপোনালোকে আৰম্ভ কৰিছে? হয়, আমি পোনপ্ৰথমতে প্ৰতিদিন টাইমৰ জৰিয়তে সমূহ অসমবাসীকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভকামনা আৰু লগতে আগন্তুক ভোগালী বিহুৰ শুভকামনা, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোকে আমাৰ এই অৰ্কিড উদ্যানলৈ আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আপোনালোক আটাইয়ে জানে যে আমি অৰ্কিড সংৰক্ষণেই নহয়, কেৱল অৰ্কিডেই নহয়, আমাৰ অসমৰ প্ৰত্যেকটো বস্তু সংস্কৃতিৰ অংগ, অসমৰ কলা কৃষ্টিৰ প্ৰত্যেকটো অংগক আমি যিহেতু সামৰি আমাৰ অৰ্কিড উদ্যানত আমি সংৰক্ষণ আৰু প্ৰদৰ্শন আদিৰ ব্যৱস্থা কৰিছোঁ। আৰু সেয়েহে আমি ইয়াতে অৰ্কিড উদ্যানত এতিয়া বছৰটোৰ শেষৰ সপ্তাহ হিচাপে আজিৰ তাৰিখত যথেষ্ট ভিৰ আপোনালোকে ইতিমধ্যে দেখিছে। স্কুল ষ্টুডেণ্টৰ পৰা, স্কুল বা কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যথেষ্ট শিক্ষামূলক ভ্ৰমণৰ কেইবাশ হাজাৰ হিচাপেই আহিছে ছাত্ৰ ছাত্ৰী। আৰু অসমৰ থলুৱা লোকক ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰ্যটক বা বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট আমি দেখিবলৈ পাইছোঁ। যথেষ্ট ভাল লাগিছে। আৰু আমি এইবছৰ নতুন নতুন যিবোৰ সংযোজন কৰিছোঁ, নতুনকৈ অতি শেহতীয়াভাৱে আমি কেইদিনমান আগতে আমাৰ মুকলি কৰা হৈছে ম'হৰ গাড়ী, ঘোঁৰা গাড়ী আদিত উঠি ভিলেজ টুৰ কৰিব পৰা বা ঘূৰিব পৰা। পুৰণি যিটো আমাৰ গ্ৰাম্য যাতায়ত ব্যৱস্থা আছিলে, সেই ব্যৱস্থাটোৰ মানে যাতায়তৰ আমেজ ল'ব পৰা তেনেকুৱা ধৰণৰ কিছুমান এক্টিভিটিছ, খুব ভাল লগা এক্টিভিটিছ ইয়াতে কৰা হৈছে। সকলোৱে নগৰ, মহানগৰ বা চহৰ, টাউনৰ যি পৰিৱেশ, যি যান্ত্ৰিকতা বা মানে বস্তুবাদী জীৱন, সেই জীৱনৰ পৰা আঁতৰি আহি আমাৰ অৰ্কিড উদ্যানত অৰ্কিডকে আৰম্ভ কৰি প্ৰকৃতিৰ বিভিন্ন ধৰণৰ জৈৱ বৈচিত্ৰতাৰ বিভিন্ন ধৰণৰ সমল, তাৰোপৰি অসমৰ সংস্কৃতি, অসমৰ নৃত্য গীতৰ সোৱাদ ল'ব পাৰিব। লগতে ম'হৰ গাড়ী, ঘোঁৰা গাড়ী আদিতো উঠাৰো এটা আমেজ ল'ব পাৰিব। সকলোকে আমি পুনৰবাৰ আমাৰ অৰ্কিড উদ্যানলৈ আমন্ত্ৰণ জনাইছোঁ। নিশাৰ ভাগত যিটো সাংস্কৃতিক অনুষ্ঠান হয়, তাতো যথেষ্ট সংখ্যক পৰ্যটকে অংশগ্ৰহণ কৰিছে। হয়, নিশাৰ ভাগত যিটো আমাৰ সাংস্কৃতিক অনুষ্ঠান হয়, সেই অনুষ্ঠানটোত আমি অসমৰ প্ৰায়বোৰ মানে গুৰুত্বপূৰ্ণ জাতি জনগোষ্ঠীৰ লোকনৃত্য, অসমৰ সত্ৰীয়া নৃত্যৰ কেইবাটাও মানে পাৰফৰ্মেঞ্চ কৰা হয়। 16-17 বিধমান তেনেকৈ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকনৃত্য আৰু সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰা যিহেতু হয়। আৰু এই বছৰটোতো আমি নতুন ধৰণেৰে মানে সজাই পৰাই নতুনকৈ আমি সেই সাংস্কৃতিক অনুষ্ঠানটো কৰা হৈছে। আৰু যথেষ্ট পৰ্যটক বা ভিজিটৰ্ছৰ সংখ্যা বেছি। আচলতে এইকেইদিন যথেষ্ট বেছি, সদায়েই মানে ক'ব গ'লে 600-700 বা 800 মানে দৰ্শনাৰ্থী বা পৰ্যটক সন্ধিয়াৰ সেই বিশেষ অনুষ্ঠানটো চাবৰ কাৰণে 6:30 বজাৰ পৰা 8:30 আমাৰ 2 ঘণ্টা জোৰা এটা সাংস্কৃতিক অনুষ্ঠান হয়। মনোজ প্ৰতিম শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।